কংগ্ৰেছত নাই থাকা বুলি কোনে কৈছে কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয় মই কংগ্ৰেছত দমত আছিলোঁ যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ কেতিয়াবা তলত থকা দেখিছিল নেকি মোক মইতো দমত আছিলোঁ গতিকে কোনবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল সেইটোতো মই কৈ আছোঁ গতিকে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে এটাই কথা কম মই হাতজোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ আমি জাতিটো বচাব পাৰিম কিন্তু আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ দুইটা একেলগে নাযাব ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায় যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতেও 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম আমাৰ জাতিটো সুৰক্ষিত হ'ব এটা ভুল বুজাবুজি দিলীপ শইকীয়াই তেনেকৈ কোৱা নাছিল ইলেকশ্যন আছিল কাৰণে কথাটো মানুহে ডাঙৰ কৰি আছে বিজেপিয়ে ট্ৰাইবেল জনজাতি লোকৰ সুৰক্ষাৰ বাবে যিমান কাম কৰিছে আগত কোন চৰকাৰে কৰিছিলে বিজেপিয়ে আজি সকলো অঞ্চলতে জনজাতীয় লোক বুলি ক'লেই আমি প্ৰথম এই নীতিকাৰ আছিলে গতিকে বিটিআৰত ইলেকশ্যন আছে কাৰণে দুই এজনে দিলীপ শইকীয়াই যি ভাৱত কৈছিল সেই ভাৱত কথাটো নলৈ তাক পকাই আছে মই অনুৰোধ কৰিম যে এইবিলাক কৰি লাভ নাই কাৰণ নৰেন্দ্ৰ মোদী অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাৰ জনজাতি লোকৰ প্ৰতি আমাৰ যিটো দায়িত্ব বা আমি যিখিনি কৰি আছোঁ তাক সকলোৱে দেখি আছে গতিকে মই ভাবোঁ যে এই কথাটোত ইমান একো তেওঁ কোৱা নাছিল যিটো কথাৰ কাৰণে ইমান আমি খং খাব লাগে কেতিয়াবা ৰাজনীতি মানুহে কথা কওঁতে পেপাৰে বেলেগকৈ সোধে কেতিয়াবা 10টা বুম আহি যায় মাজত কিবা এটা কথা ওলাই যায় সেইটোতো মনত ভাবি কোৱা কথা নহয় কুমাৰ ভাস্কৰ বৰ্মা কামৰূপৰ নিপতি আছিল আৰু তেওঁ সেই সময়তে ভাৰতৰ ভিতৰতে এজন ক'ব গ'লে পাতস্মৰণীয় এজন ব্যক্তিলৈ ৰূপান্তৰ হৈছিল হিউৱেন চাং তেখেতৰ ৰাজসভাত আহিছিল আৰু অসমীয়া হিচাপে ইমান সেই সময়ত প্ৰাক যিটো আমাৰ প্ৰি ইণ্ডিয়ান হিষ্ট্ৰী পিৰিয়ডত প্ৰাগ ঐতিহাসিক কালত ইমান সফল ৰজা আগত নাছিল ভাস্কৰ বৰ্মা ভগদত্ত এই দুইজনকে আজি আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু যিখন গুৱাহাটী ক্লাবৰ পৰা চানমাৰীলৈকে আমি উৰণীয়া সেতু বামুণী মৈদামলৈকে বনাই আছোঁ সেইখনো আমি মহাৰাজ পিথুৰ নামত উৎসৰ্গা কৰিম ভগদত্ত পিথু ভাস্কৰ বৰ্মা লাচিত বৰফুকন চিলাৰায় সতী সাধনী সতী ৰাধিকা এইসকল আমাৰ পাতস্মৰণীয় আৰু তেখেতসকলৰ কাৰণে আমি যিমান কৰিব পাৰিম তাক আমি কৰি যাম এতিয়া দুই এদিনতে আমি সতী সাধনীৰ এটা বিশাল প্ৰতিমূৰ্তিও আমি উজনি অসমত স্থাপন কৰাৰ বাবে চেষ্টা কৰিছোঁ অৰ্থাৎ অসমৰ জাতীয় জীৱনৰ নায়ক নায়িকাসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নৱেম্বৰ মাহত আমি উদ্বোধন কৰিম একেবাৰে চমক লগা পৰিৱৰ্তন এই গোটেই কামবিলাক আমি কৰিছোঁ
যিটো মোদী ডাঙৰীয়াৰ ভাষাত বিৰাসত ভি বিকাশ ভি। নলবাৰীত 576 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি কাম ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিছে। ইয়াৰ লগে লগে নলবাৰীৰ নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু উদ্বোধন হৈছে। ঘগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল কলেজ যোৱাৰ বাবেও নতুন এখন উৰণীয়া সেতুৰ প্ৰস্তাৱ কৰা হৈছে। নলবাৰী চহৰৰ বাবে 24 ঘণ্টা পানী যোগান আঁচনিও প্ৰস্তাৱ কৰা হৈছে। গৰ্ডন স্কুলৰ খেলপথাৰ, নলবাৰীত নতুন চাৰ্কিট হাউচ, নতুন কনভেনশ্যন চেণ্টাৰ আৰু আটকধুনীয়া স্মাৰ্ট ষ্ট্ৰীট লাইট। এক প্ৰকাৰ ক'ব গ'লে নলবাৰীৰ এই আঁচনিবিলাক সম্পূৰ্ণ হ'লে নলবাৰী অসমৰ অগ্ৰণী নগৰসমূহৰ ভিতৰত এখন হৈ পৰিব। নলবাৰী জিলাৰ এই অনন্য কামসমূহ বিশেষকৈ নলবাৰী সমষ্টিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এটা অমোঘ মন্ত্ৰ দিছে। তেওঁ দুটা শব্দতে গোটেই কথাখিনি সামৰণি মাৰে, বিকাশ ভি বিৰাসত ভি। তাৰ মানে আমি যদি বিকাশ পাওঁ কিন্তু আমাৰ বিৰাসত যদি নাথাকে, আমাৰ মাটি জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম? যিমানবিলাক অনুষ্ঠান বনাইছোঁ 20 বছৰ পিছততো আমি নাপাম। আজি এফালৰ পৰা আমি কাম কৰি গৈছোঁ, কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছোঁ? যদি অসমীয়া মানুহে থাকিব নোৱাৰে, সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব। আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ আছোঁ। আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়। সাধাৰণ বেমাৰটো মাচুল বৃদ্ধিটো বাতৰি কাকতত ভুল কৰি প্ৰকাশ হৈছে। গুৱাহাটীত আজি মই স্পষ্টীকৰণ দি আহিছোঁ। মাচুল বৃদ্ধি হৈছে যাৰ কাৰ্ড আছে, আয়ুষ্মান কাৰ্ড বা ইঞ্চুৰেঞ্চৰ কাৰ্ড, ONGC অইল ইণ্ডিয়াৰ কাৰ্ড। এই কাৰ্ডত যদি মাচুল বৃদ্ধি হয়, কাৰ্ডৰ মানুহেতো দিব নালাগে, চৰকাৰেহে দিব। যিসকলৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই। মিডিয়াই গোটেই বিষয়টো ভিতৰলৈকে নগৈ পেলাই তেওঁলোকে বাতৰিটো পৰিৱেশন কৰিছে। জ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছেনে নাই? অসম চুক্তি, অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলীয়াই হত্যা কৰিছিল? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে, তেওঁক মই উত্তৰ দিব নালাগে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য। অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈয়ে ভৰিত ধৰি আহিছে। ইমানেই পাৰ্থক্য। আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ। আজি যদি আমি এনেকৈ নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জায়গাৰ পৰা সেই জায়গাত, সেই জায়গাৰ পৰা সেই জায়গাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা,
এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছোঁ না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছোঁ।